নমস্কাৰ ছাৰ বাইদেউসকল। আজি পুনৰ আন এটি ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিলোঁ। যিহেতু ইতিমধ্যে আপোনালোকে এটা নটিফিকেশ্যন পাইছে যে আমাৰ শিক্ষা হেতু পৰ্টেলত আমাৰ শিক্ষকসকলৰ যি গ্ৰেজুৱেশ্যনত যি মেজৰ ছাবজেক্ট আছিল বা পষ্ট গ্ৰেজুৱেশ্যনত যি ছাবজেক্ট লৈ তেওঁলোকে পাছ কৰিছিল সেই ছাবজেক্টসমূহ এড কৰিব লাগে। তো এই প্ৰচেছটো যিহেতু খুব সহজ প্ৰচেছ এটা, কিন্তু আপোনালোকৰ সুবিধাৰ্থে মই সকলোৰে সুবিধাৰ্থে দেখাই দিব লৈছিলোঁ ভিডিঅ'টোৰ যোগেদি। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমবাৰ চাওক, তেতিয়া সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে গম পাব। অ'কে, চ' মই ষ্টাৰ্ট কৰিছোঁ। এখন বিদ্যালয় মই ইতিমধ্যে লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পাছতে মই যি আপোনালোকে দেখিব এইটো টিচাৰ এণ্ড ষ্টাফ, তাত মই ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, তাত অ'কে কৰিব। তাত ক্লিক কৰিলোঁ। তাত ক্লিক কৰাৰ লগে লগে এনেকৈ আমাৰ শিক্ষকসকলৰ নাম আহিব। তাৰে এজন শিক্ষকৰ মই লৈছোঁ। ইয়াত আপোনালোকে চাওক, মই শিক্ষকজন চিলেক্ট একশ্যনত গ'লোঁ। চিলেক্ট একশ্যনত যোৱাৰ পিছত মই এডিট অপশ্যনটো ক্লিক কৰিলোঁ। অ'কে, এডিট অপশ্যনটো ক্লিক কৰিলোঁ। তাৰপিছত মই ডাইৰেক্ট যাব কোৱালিফিকেশ্যন, এইটোলৈ যাব। কোৱালিফিকেশ্যনত আমি গ'লোঁ। যোৱাৰ পাছত ইয়াত আপোনাৰ চাওক, ইয়াত তেওঁ অলৰেডি গ্ৰেজুৱেশ্যনৰ যিটো ডিগ্ৰী তেওঁলোকে পাইছে, এইটো গ্ৰেজুৱেশ্যন ডিগ্ৰী এটা দিছে, কিন্তু তাত এই ছাবজেক্টটো মিচিং আছে, দেখিছেনে? তো ছাবজেক্টটো মিচিং আছে। তো ফাৰ্ষ্ট কথা, এনেকুৱা ক্ষেত্ৰত প্ৰথমতে আমি যিটো ইয়াত ছাবজেক্টটো দিবৰ কাৰণে এডিট অপশ্যন নাই, আমাৰ গোটেই ইয়াত এডিট অপশ্যন আপোনালোকে দেখিছেনে? মাত্ৰ এড অপশ্যন আপোনালোকে দেখি পাইছে, কিন্তু এডিট অপশ্যনটো আমাক দিয়া নাই। এডিট নামৰ কোনো অপশ্যন নাই, সেইকাৰণে আমি এই প্ৰথমটো আমি ডিলিট কৰি দিব লাগিব। অ'কে, চ' মই প্ৰথমটো ডিলিট কৰি দিছোঁ। আৰু ষ্টুডেণ্টটো ডিলিট, এইটো মই ডিলিট কৰি দিছোঁ। অ'কে, এতিয়া মই ইয়াত এড কৰিম। ঠিক আছে, এড অপশ্যনটো গৈ মই এড কৰিলোঁ। ইয়াত গোটেই ডিটেইলছখিনি মই ভৰাই যাম, যিখিনি আমাৰ দৰকাৰ আছে সেইখিনি ভৰাই দিম। একাডেমিক কোৱালিফিকেশ্যন যিহেতু আমি গ্ৰেজুৱেশ্যনৰ আছে, গ্ৰেজুৱেশ্যন দিলোঁ। চ' এনেকৈ আপোনাৰ যিটো ষ্ট্ৰীম হ'ব, আমি ষ্ট্ৰীমটো ভাবিছে আৰ্ট, ছায়েন্স, কমাৰ্চ যি হয় সেইটো আপোনালোকে পুট কৰিব। তাৰপৰা ডিগ্ৰীটো যদি বি এ হয় বি এছ চি, মানে যিটো আছে আপোনালোকৰ, আৰু ছাবজেক্টটো যিটো লৈছে সেই ছাবজেক্টটো মেজৰ ছাবজেক্ট। তাৰপৰা ইনষ্ট্ৰাকশ্যন কি হ'ব, তো মোৰটো ৰেগুলাৰ আছিলে নে কি আছিলে এইখিনি ধুনীয়াকৈ ভৰাব। বৰ্ড, ইউনিভাৰ্চিটি, এনেকৈ টোটেল মাৰ্কছ এনেকৈ আপোনালোকে সম্পূৰ্ণ কৰিব। ক্লিয়াৰ? এইটো কৰাৰ পিছত আমি কি কৰিলোঁ, ছেভ কৰিলোঁ। ছেভ কৰাৰ লগে লগে ইয়াত দেখিছে, ঠিক আছে, দেখিছে ধুনীয়াকৈ ইনষ্ট্ৰাকশ্যনটো আহিলে, ছাবজেক্ট জিঅ'গ্ৰাফী আহিছে, এনেদৰে আহিছে। কিন্তু এইখিনি কৰি আপোনালোকে ডাইৰেক্ট যদি যায়গৈ নহ'ব, তো ইয়াক আমি নেক্সট কৰি যাব লাগিব। নেক্সট হৈ গ'ল। মইতো আপডেট দিব লাগিব যিহেতু পেজটো। ইণ্টাৰনেটটো শ্ল', গতিকে টাইম লৈছে। এইখিনি ডাটা সম্পূৰ্ণ হ'ল। এতিয়া চাওক, আপোনালোকে ইয়াত গ'ল, এডিট অপশ্যন মই গ'লোঁ। তাৰপিছত মই যি তেওঁৰ কোৱালিফিকেশ্যন তাত গ'লোঁ। এতিয়া এই পেজটো আহিছে। এতিয়া বহুতৰে প্ৰশ্ন, ছাৰ এনেধৰণে আহি আছে, এতিয়া আমি কি কৰোঁ? আমি একো কৰিব পৰা নাই। ডাটা ইজ আণ্ডাৰ ভেৰিফিকেশ্যন, প্লিজ কণ্টেক্ট ইনষ্টিটিউট এডমিন। চ' এতিয়া আমি কি কৰিম চাওক, নেক্সট আমি ক'ত যাম, ডাছবৰ্ডত গ'লোঁ। ছেম যিটো টিচাৰ এণ্ড ষ্টাফ, তাত গ'লোঁ। তাত আপোনালোকে চাই যাওক তলত ষ্টাফ এডিট এপ্ৰুভেল, এই অপশ্যনটো আহিব, ষ্টাফ এডিট এপ্ৰুভেল, দেখিছেনে? এই অপশ্যনটো ক্লিক কৰিব লাগিব। ক'ত গ'লোঁ, প্ৰথমে টিচাৰ এণ্ড ষ্টাফত গ'লোঁ। টিচাৰ এণ্ড ষ্টাফত গৈ পিনি এই অপশ্যনটো পালোঁ, ষ্টাফ এডিট এপ্ৰুভেল। তো মই ইয়াত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে চাওক, এই ছাৰজন যিহেতু মই এইখিনি এডিট কৰিছিলোঁ, তেখেতৰ এইটো আহিছে, দেখিলেনে? তেনেকৈ নামটো সৈতে তেওঁৰ এই গোটেই ডিটেইলছখিনি আহিছে। তো মই ইয়াত ভিউ কৰিলোঁ, একশ্যন গৈ ভিউ কৰিলোঁ। ইয়াত আহিব তেওঁৰ যিখিনি আমি ডাটা ভৰাইছোঁ এইখিনি ঠিকে আছেনে। তো মই এতিয়া এইখিনি ৰিজেক্ট এণ্ড এপ্ৰুভ, তাৰমানে মই এতিয়া এপ্ৰুভ কৰি দিলোঁ। ঠিক আছে, এপ্ৰুভ হৈ গ'ল। এতিয়া আমি আপোনালোকে চাব, এতিয়া মই ছেম আকৌ আগৰ জেগাত আহিলোঁ। তেখেতৰ মই এগেইনষ্টটো চাব লৈছোঁ। এডিট অপশ্যন ক্লিক কৰিলোঁ, কোৱালিফিকেশ্যনত আহিলোঁ। প্ৰথমতে দেখা নাছিল, কিন্তু এতিয়া সম্পূৰ্ণকৈ ধুনীয়াকৈ আহিছেনে? তাৰমানে আপোনালোকে ক'ত এডিট কৰিব লাগিব, প্ৰথমতে আমি এড কৰিব লাগিব। এড কৰাৰ পাছত আমি গৈ পিনি তেওঁক যিটো নেকি ষ্টাফ এডিট এপ্ৰুভেল, তাত আমি এপ্ৰুভ কৰাৰ পাছতহে আমাৰ এনেধৰণে ইয়াত শ্ব' কৰিব। ঠিক তেনেকৈ আপোনালোকে যদি নেক্সট মাষ্টাৰ ডিগ্ৰী হওক বা অন্য
প্ৰফেশ্যনেল হওক যিকোনো ক্ষেত্ৰত এড কৰিবৰ কাৰণে এই প্ৰচেছটো আপোনালোকে ইউজ কৰিব লাগিব ঠিক আছে চ' এইটোৱে আছিলে ভিডিঅ'টো আৰু যেহেতু এনেধৰণৰ যিখিনি তথ্য আপোনালোক খুব সঘনাই কিছুমান চেঞ্জেছ আহি আছে আমাৰ গোটেই 6 পৰ্টেলত আৰু যেহেতু এৱাৰ্ড পাবলৈ গৈ আছে লাহেকৈ আপোনালোক সকলোৱে ইতিমধ্যে নিউজ পাইছেই চ' আপোনালোকে এনেধৰণৰ যি তথ্য বা এডিটৰ ক্ষেত্ৰত বা আপডেটৰ ক্ষেত্ৰত যদি কিবা সমস্যা হয় বা অসুবিধা হয় গতিকে এই কথাখিনি মোৰ ইউটিউব চেনেলৰ যোগেদি পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে মোৰ পৰা আপোনালোকে সহায় লাভ কৰিবলৈ সক্ষম হয় ধন্যবাদ